हेलो फ्रेंड्स की खबर आपनलोकर आशा करू सकलो भाले आछे पुनरबार मोर चेनेलटुले सकलोके स्वागतम जनाइछु আজি पुनर एटी रेसिपि লৈ आपनलोकर उसरले आहिछु आशा करू आपनलोके रेसिपिटु चाइ ভাল পাব আজি খুব কম সময়তে বনাব পাৰা एटी रेसिपि লৈ आहिछु আৰু ভিডিওটো মই বেছি দীঘলীয়া কৰা নাই আশা কৰো আপোনালোকে ভিডিওটো সম্পূৰ্ণলৈকে চাব আৰু যি সকলে মোৰ চেনেলটো ইতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ৰেচিপিটো চাই কেনেকুৱা পালে মোক লাইক আৰু কমেন্টৰ মাধ্যমেৰে নিশ্চয় জনাব আগন্তুক দিনত আৰু ৰেচিপিসমূহ আগবঢ়াবলৈ মই চেষ্টা কৰিম আহকচোন আমি ভিডিওটো আৰম্ভ কৰো আজি বনাব লৈছো ৰহৰ দাইলৰ বৰ তাৰ বাবে মই 2 কাপ ৰহৰ দাইল 4 ঘণ্টাৰ বাবে তিয়াই লৈছিলো তিয়াই ললে মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্টটো বনাবলে আমাৰ বেছি সময় নালাগে সোনকালে ভালদৰে হৈ যায় এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত দিলম তাৰ বাবে দুটা কেঁচা জলকীয়া অকমান আদা আৰু অকমান নহৰু দি লৈছো আৰু এইখিনি পেষ্ট কৰোতে অকমান পানী ব্যৱহাৰ কৰিব পেষ্টটো একদম মিহিকে নকৰিব অকমান গুটা ভাব কৰিব তেতিয়া গুটা হলে খাবলে ভাল লাগে এতিয়া এই পেষ্টখিনিত অকমান কেঁচা জলকীয়া দিলম আপোনালোকৰ সোৱাদ অনুসৰি দি লব মই 5টা কেঁচা জলকীয়া দিছিলো কাটি আৰু এটা ডাঙৰ সাইজৰ পিয়াজ কাটি দিছো তাৰে লগতে অকমান হালধি হাফ টি স্পুন হ'ব আৰু অকমান নিমখ হেতু আপোনালোকে সোৱাদ অনুসৰি দি লব আৰু তাৰে লগতে অকমান বেকিং সোডা দিছো যেটো আমি খোৱা সোডা বুলি কও আৰু 2 টেবুল স্পুন ময়দা ব্যৱহাৰ কৰিছো ময়দাটো দিলে আমাৰ পেষ্টটো তৈয়াৰ কৰোতে এটা বাইন্ডিং হয় এয়া ধুনিয়াকে আমি বৰটো বনাবলে হাতত মুঠি মাৰিলে ধুনিয়াকে হৈ যায় আৰু এইখিনি মিশ্ৰণ তৈয়াৰ কৰিবলৈ আপোনালোকে হাতেৰে মিশ্ৰণটো তৈয়াৰ কৰি লব যেতিয়া সকলো মছলা মিহলি হৈ যাব এয়া মোৰ মিশ্ৰণখিনি হাতেৰে এইদৰে কৰি লৈছো এতিয়া বৰ ভাজিবলৈ ৰেডি হৈ গল এতিয়া কেৰাহী এখন তেল গৰম কৰি লৈ তাত অকমানকে দি লৈছো যদি আপোনালোকে ডাঙৰকে ভাজিম বুলি ভাবে তেতিয়া ডাঙৰ আকাৰত দিব পাৰে মই মিডিয়াম আকাৰতে দিছো এচামুচ হিচাপতকে দিছো মই এচামুচ হিচাপত দিলে এইটো আকাৰতে হয় আপোনালোকে হাতৰ জুখেৰে ভালদৰে এনেকুৱা দি লব এতিয়া মই একদম গেছৰ ফ্লেমটো লোত ৰাখিছো তাৰ পিছত অকমান হাই কৰি মিডিয়ামত ৰাখিছো এতিয়া এটা সাইড ৰঙচুৱা হোৱালৈকে আমি ৰখিব লাগিব এয়া এটা সাইড ৰঙচুৱা হোৱাৰ পিছত মই লুটিয়াই দিছো এইদৰে আপোনালোকে ভাজুতে 10 মিনিট মান সময় লাগিব একদম হাই কৰি নিদিব ফ্লেমটো তেতিয়া হলে পকৰিখিনি জ্বলি যাব এয়া মোৰ বৰখিনি ৰেডি হৈ গল প্লেটত মই উলিয়াই লৈছো আপোনালোকে ঘৰত নিশ্চয় এইদৰে বনাই খাবচোন এইবিধ দাইল আমাৰ খোৱাৰ বাবে স্বাস্থ্য উপযোগী হয় এই কাৰণে খাব লাগে যদি আপোনালোকে এইদৰে বৰ ভাজি খাই আপোনালোকে নিশ্চয় ভাল পাব মই প্ৰায় এইদৰে বনাই থাকো ঘৰত হেবাবে ভাবিলো আজি আপোনালোকৰ সৈতে এই ৰেচিপিটো শেয়াৰ কৰো আজি ইফতাৰৰ সময়ত এই ৰেচিপিটো মই বনাইছিলো হে ভাবিলো আপোনালোকৰ সৈতেও মই শেয়াৰ কৰো ৰেচিপিটো আপোনালোকে ৰেচিপিটো কেনে পালে নিশ্চয় মোক কমেন্টৰ মাধ্যমেৰে জনাব আজিলৈ আহিছো পুনৰ নতুন ৰেচিপিৰ সৈতে লগ পাম সকলোকে ধন্যবাদ জনালো ভিডিওটো চোৱাৰ বাবে